MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ সকলোৱে সাদৰ সম্ভাষণ জ্ঞাপন কৰি নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাটৰ পুৰণি মাটিত তিনিদিনীয়া কাৰ্যসূচীৰে পঞ্চদশ বসন্ত উৎসৱ উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জিলাৰ উপকণ্ঠ পশ্চিম যোৰহাটৰ পুৰণিমাটি চাহ বাগিচাৰ খেলপথাৰত সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পঞ্চদশ বাৰ্ষিক বসন্ত উৎসৱ অঞ্চলটোৰ মেলেঙিয়াল গাঁও তিলিকিয়াম বেজৰ গাঁও আৰু পুৰণিমাটি চাহ বাগিচাৰ ৰাইজৰ উদ্যোগত তথা অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই বসন্ত উৎসৱৰ সোমবাৰে পুৱা বন্তি প্ৰজ্বলন স্মৃতি তৰ্পণ বিহু পতাকা উত্তোলন আৰু বৃক্ষৰোপণৰ পাছতে সন্ধ্যা সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে শুভ উদ্বোধন কৰা এই প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় উল্লেখযোগ্য যে এই উৎসৱৰ আজি দ্বিতীয় দিনা সদৌ অসম ভিত্তিত বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধ্যাৰ পৰা জিতুল বিতুল খ্যাত মৰাণ বিহু দলৰ হুঁচৰি প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ইফালে বসন্ত উৎসৱৰ শেষৰ দিনা অৰ্থাৎ বুধবাৰে বিভিন্ন কাৰ্যসূচীৰ লগতে নিশালৈ অসমৰ খ্যাতনামা কণ্ঠশিল্পী কমলিকা কাশ্যপে সংগীত পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে সম্পাদক ডাঙৰীয়া কৰিবলৈ আমাৰ তিনিদিনীয়া কাৰ্যসূচী প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন স্মৃতি দৰ্পণ তাৰপাছতে বৃক্ষৰোপণ এই তিনিটা কাৰ্যসূচী হৈ গ'ল আমাৰ বৰ্ণাঢ্য এটা অনুষ্ঠান হৈছিলে মহিলাসকলেও বহুতো অনুষ্ঠানতে সহযোগিতা কৰিলে আমাৰ ইতিমধ্যে গোটেই কথাখিনি কৈ গ'লে আজি আমাৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা হ'ব তিনিটা শাখাত কালিলৈ বৰ বিহুৱতী সৰু বিহুৱতী আৰু মৌ বিহুৱতী সদৌ অসম ভিত্তিত আয়োজন হ'ব আমি ভাবিছোঁ প্ৰতিযোগীসকলকো আহ্বান জনাইছোঁ এই মঞ্চখনলৈ আহি এটা এটা সুখীয়া আমেজ পাব বুলি আমি ভাবিছোঁ গতিকে আমি তেখেতলোককো আহ্বান জনাইছোঁ লগতে সুদূৰ তিনিচুকীয়াৰ পৰা আমি যিটি দল মাতি আনিছোঁ মৰাণ জনগোষ্ঠীয় বিহু দল সেই দলটো চাই অতি আমোদ পাব ভাল পাব মৰাণ জনগোষ্ঠী বিশেষকৈ আমাৰ পশ্চিমৰ ফালে নাই গতিকে তেখেতলোকে আমি ৰাইজক আহ্বান জনাম দেখি খুব ভাল পাব আৰু তৃতীয়তে আমি পৰহিলৈ যিটো কাৰ্যসূচী ৰাখিছোঁ সম্পাদক ডাঙৰীয়াই কোৱাৰ দৰে ভিতালী দাসৰ কন্যা সুযোগ্য সন্তান ইমান সুন্দৰ গীত পৰিৱেশন কৰিছে বিহু বলিয়া ৰাইজক নচুৱাই দিছে গতিকে আমাৰ এই আহি তেওঁলোকৰ লগত একত্ৰিত হ'ল আমাৰ লগত একত্ৰিত হৈ অকণমান ফূৰ্তি কৰিবৰ কাৰণে আমি সুব্যৱস্থা কৰিছোঁ সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ বিহু বুলি ক'লে যোজনা এটালৈ মনত পৰি যায় এটি যোজনা দি দিওঁ জান কিনো চ'ত মহীয়া বতাহ ছাতি মাৰিলে গছে বনে হলা লেও পাত কিনো অসমীয়াৰ বিহুতি আহিলে ঐ গৰু চালে লগালে মাত উৎসৱৰ সমূহ কাৰ্যসূচীত উদযাপন সমিতিৰ সভাপতি ভৱেন তামলী সাংস্কৃতিক সম্পাদক বিকুল কুমাৰ চেতিয়া আৰু সম্পাদক দীপক গগৈয়ে ৰাইজৰ উপস্থিতি কামনা কৰিছে
তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ আপোনাৰ আমাৰ 15 বছৰ হৈ দিছে। বিশেষকৈ আমাৰ এই অনুষ্ঠানভাগী 3খন গাঁৱৰ সহযোগত আৰু পশ্চিম যোৰহাটৰ ৰাইজৰ সহযোগত এই বিহু মঞ্চখন আমাৰ হৈ উঠিছে। 3খন গাঁও হৈছে আপোনাৰ মেলেঙিয়াল গাঁও, কুদুমেটি চাহ বাগিচা আৰু বেছগাঁও। লগতে আমাৰ ওচৰৰ যিখিনি আমাৰ ব্যৱসায়ী বাণিজ্য আছে তেওঁলোকো আমাক সহায় কৰে এই মঞ্চখনলৈ। আজি প্ৰথম এতিয়া অনুষ্ঠান আমাৰ বিহুৰ পতাকা উত্তোলন হ'ল আৰু স্মৃতি তৰ্পণ হ'ল আৰু বৃক্ষৰোপণ হ'ল। আৰু 5 বজাৰ পৰা আমাৰ সৃষ্টিশীল প্ৰতিযোগিতা আৰম্ভ হ'ব 3টা শাখাৰ। কাইলৈ হ'ব আমাৰ বিহুৱতী প্ৰতিযোগিতা 3টা শাখাৰ। আৰু লগত থাকিব আমাৰ তিনিচুকীয়াৰ পৰা তিনিচুকীয়া লাইপুলি আপোনাৰ এটা মৰাণ জনগোষ্ঠীৰ বিহু দল আমি নিমন্ত্ৰণ কৰিছোঁ। ৰাইজে খুব ভাল পাব এই মৰাণ জনগোষ্ঠীৰ বিহু দলটো। আৰু 1 তাৰিখৰ দিনাখন আমাৰ প্ৰগ্ৰেম হ'ব, আমাৰ সাংস্কৃতিক সন্ধ্যা আছে। বিতালী দাসৰ কইনা কমলিকা কাশ্যপে আমাৰ সাংস্কৃতিক সন্ধ্যা উদুলি মুদুলি কৰি গানেৰে আমোদ দিব ৰাইজক। সেয়েহে আপোনাৰ চেনেলক থ্ৰুৱেদি যাতে ৰাইজক আমি নিমন্ত্ৰণ কৰি এই সৰু ছোৱালীজনীক যাতে সকলোৱে উৎসাহ উদ্দীপনা দিয়ে তাই কামনা কৰি মোৰ দুআষাৰ সামৰিলোঁ। ধন্যবাদ। বাকী আমাৰ সাংস্কৃতিক সম্পাদক বিকুল চিতাদেৱে দুআষাৰ ক'ব। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।